মিলন দাসৰ যোৱা কেইদিনমান আগতে এগৰাকী শিক্ষয়িত্ৰী আত্মহত্যা কৰিব লগা ঘটনা সংঘটিত হৈছিল। এনে ক্ষেত্ৰত আপোনালোকো ভুক্তভোগী। কি ক'ব তেখেতৰ সন্দৰ্ভত কি ক'ব আৰু ন্যায় পাইছিলে নে আপোনালোকে? আমি একো ন্যায় পোৱা নাই। নিৰ্লজ্জ মিলন দাসক আজীৱন দিব লাগে, কাৰাদণ্ড দিব লাগে। আৰু তেখেতৰ মানসিক অত্যাচাৰত বহুতো শিক্ষক ভুক্তভোগী। আৰু মোৰ মানুহজনো তেখেতৰ সেই 2019 চনৰ 9 জুলাইত তেখেতে মৃত্যুবৰণ কৰিছিল। আৰু সেই হেৰিটোত মই এখন এজাহাৰো দিছিলোঁ। তাৰ ভিত্তিত মই একো ন্যায় পোৱা নাই, আজিলৈকে ন্যায় পোৱা নাই। সেইকাৰণে মই ভুক্তভোগী। আৰু তেখেতে যাতে কোনো আইনৰ সুৰুঙাৰে ওলাই আহিব নোৱাৰে, তাৰ ব্যৱস্থা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব লাগে। তেখেতে মানসিক অত্যাচাৰ কৰিছিল, গুৰিয়াম বুলি কৈছিল, গুলিয়াম বুলিও কৈছিল। তেখেতে বন্দুক লগত লৈ ফুৰিছিল, জোতাৰে পিটিম বুলি কৈছিল, দাঁত ছিঙি দিম বুলি কৈছিল। আৰু এনেকে বহুতো চৰাম বুলি খেদি গৈছিল তেখেতৰ এই লগি ষ্টাফৰ মাজত। তেখেতৰ ষ্টাফেও ক'ব এইখিনি কথা, গোটেই চীনে তেখেতক জানিছিল। জালাখণ্ডত তেখেতে থাকোঁতে তেখেতক বহুত মানসিক অত্যাচাৰ কৰিছিল। অকল তেখেতকে নহয়, তেখেতৰ যিখিনি ষ্টাফ আছিল সকলোকে মানসিক অত্যাচাৰ কৰিছিল। যাৰ ফলত তেখেতৰ এইবিলাক কথা শুনি তেখেতে মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আৰু মই সেইকাৰণে শিক্ষামন্ত্ৰী ডাঙৰীয়াক বিনম্ৰ অনুৰোধ কৰিছোঁ, তেখেতক যাতে যাৱজ্জীৱন কাৰাদণ্ড দিয়ে। তেওঁ যে কোনো আইনৰ সুৰুঙাৰে সাৰি আহিব নোৱাৰে, এইখিনি মোৰ ক'বলগীয়া। তেখেতে এনে ডায়েবেটিছ আছিল তেখেতৰ, মোটামুটি 10 বছৰ মানে হৈ আছিল। কিন্তু তাৰপিছত যেতিয়া মিলন দাস তাত জইন জইন কৰাৰ পিছত এখেতে 12 টাকাই টেবলেট খাব লাগে, সদায় ইনচুলিন ল'ব লাগে। কিন্তু তেখেতক ইমান কষ্ট দিছিল, মানে সময়ত খাব যাব নিদিয়ে, সময়ত ৰেষ্ট ল'ব নিদিয়ে। সদায় মানে অফিচত নিয়ে, পাৰিলে ৰবিবাৰো লৈ যায়। গৈ আকৌ 2 নম্বৰী পইচাবিলাক লুটি কামবিলাক কৰি থাকে। আৰু এখেতক মানে কৈ থাকে যে পইচাবিলাক লৈ থাকক। যদি কেতিয়াবা অফিচত যাব নোৱাৰে, বহুত বেয়া ব্যৱহাৰ কৰে। আকৌ মিটিং পাতে, মিটিঙত তেখেতক কানা খৰা এনেকৈ কাম কৰিব আহিছা, কিডনী নষ্ট হৈ গৈছে, কি কাৰণত ইয়াতে চাকৰি কৰি আছা, ইমান বেয়াকৈ কৈছিল। তাৰপিছত তেখেতে এদিন মূৰ ঘূৰাইও বোলে পৰি গৈছে। ষ্টাফে তেখেতক লৈ গৈছে, যাই পেলাই তাত ট্ৰিটমেণ্ট কৰিছে। যোনদিনা আমাৰ এখেতৰ ডেড বডি হ'ল, সিদিনাহে মই এইবিলাক কথা গম পাইছোঁ। শুনা পাই আছোঁ এইকেইদিন এনেকুৱা ঘটনা। কিন্তু এইটোৱে মানে ক'ব বিচাৰোঁ, যাতে এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি কেতিয়াও নহয়। আৰু যোনে দোষী আচলতে সেই দোষীজনক সদায় শাস্তি পাব লাগে। আইনৰ সুৰুঙাৰে যাতে কেতিয়াও সৰকি যাব নোৱাৰে। কাৰণ এজন নহয়, দুজন নহয়, আজিলৈকে 3জন মানুহৰ এটা মানুহৰ কাৰণে এনেকুৱা ঘটনা এটা ঘটিল। গতিকে নিশ্চয় মানুহটোৰ ক'ৰবাত দোষ আছে। যদি দোষ আছে, আইনে সেইখিনি দেখিব। আৰু স্থানীয় বিধায়কো যাতে সেইখিনি আমাক সহায় কৰে। দাদা আৰু তেখেতৰ মানুহজনৰো যাতে আমি ন্যায়টো পাওঁ, সেইখিনি মোৰ ক'ব লাগে, যাতে মানে একদম সঠিক ন্যায় হয় আৰু আমাৰ পক্ষত। সেইখিনি মোৰ